পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা হ'ব ফলাফল? মই এতিয়ালৈকেতো ভাল বুলি শুনি আছো, মই চোৱাই নাই। ভাল বুলি শুনি আছো, ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতি অসমৰ ৰাইজৰ কাৰণে ইমান কাম কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ শক্তিশালীভাৱে দেশক আগুৱাই লৈ গৈছে। গতিকে মই নাভাবো আৰু কোনোবাই এতিয়া বিজেপি, এজিপি, UPPL, গণশক্তি বা ৰাভা যৌথ মঞ্চৰ বিপৰীতে কাৰোবাক ভোট দিব বুলি মই নাভাবো। কংগ্ৰেছৰটো মই এতিয়ালৈকে শুনি আছো, এতিয়া বহুত সময় আছে। প্ৰথম যিটো ৰুঝান আহিছে তাতে শুনিছো কংগ্ৰেছৰ অৱস্থা আৰু বেয়া হৈছে। কিন্তু আবেলিকে ক'ৰবাত কৈ দিব ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই ক'ব বা কংগ্ৰেছ নেতৃবৃন্দই ক'ব যে গভৰ্ণমেণ্ট থাকিলে ইলেকশ্যনবিলাক বোলে জিকেই। তেওঁলোকে এইটো কথাই কৈ আছে। ৰাভা ইলেকশ্যন জিকিলো তাতো কৈ দিলে। তাৰ পাছত কাৰ্বি আংলঙত ইলেকশ্যন জিকিলো তাতো ক'লে। ডিমা হাজাওত জিকিলো তাতো ক'লে। ভূপেন বৰা ডাঙৰীয়া এটা উত্তৰ মুখতে ৰেডি কৰি লৈছে, কয় যে গভৰ্ণমেণ্ট থাকিলে এই সৰু সৰু ইলেকশ্যনবিলাক বোলে জিকেই। কিন্তু তেখেতক মই প্ৰশ্ন কৰিব খুজিছো, 2015 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেইখিনি সময়ত জুলাই আগষ্টৰ মাহত মোৰ বোধৰে মিউনিচিপাল ইলেকশ্যন হৈছিলে, নগৰ সমিতি ইলেকশ্যন হৈছিলে। ইলেকশ্যনলৈকে 7-8 মাহ থকাৰ আগত আৰু কংগ্ৰেছ ধূলিসাৎ হৈ গৈছিলে। বিজেপি সকলোতে জিকিছিল। মানে 1 বছৰলৈকে ঠিক আছে, 2 বছৰলৈকে ঠিক আছে, 1 বছৰ 1.5 বছৰলৈকে হনিমুন পিৰিয়ড থাকে বুলি কয়। এতিয়া বিজেপি চৰকাৰৰ হনিমুন পিৰিয়ড আছে নেকি? কাৰণ আমাৰ ইলেকশ্যনে আছে আৰু কিমান দিন, 10 মাহ। এতিয়া জিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া জিকাৰ পাছত যদি কোনোবাই কয় আমি এতিয়া জিকিম, কোনোবাই কয় কংগ্ৰেছৰ চৰকাৰ বনাব, তেওঁলোকে চৰকাৰ আকাশত চাং পাতি বনাওক, তেওঁলোকে সপোনত বনাওক, আমি ৰিয়েলি বনাম।